নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মিথুন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহতে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে এক ভাল লক্ষণ কঢ়িয়াই আনিছে। যদি আপোনাৰ বিবাহৰ কিছুদিন হৈছে, তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা খুব এটা ভাল খবৰ পাব পাৰে। নতুন আলহীয়ে আপোনাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিব পাৰে। সকলোৱে সুখী হ'ব আৰু মাক দেউতাকৰ আশীৰ্বাদ আপোনাৰ ওচৰত থাকিব। মাহৰ মাজভাগত আপোনাৰ ঘৰত ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ প্ৰবল ইংগিত পোৱা গৈছে। ঘৰৰ পৰিৱেশ ধৰ্মীয় হ'ব আৰু সকলোৱে শান্তি অনুভৱ কৰিব। আত্মীয়সকলেও আহিব আৰু যাব। যদি কোনোবাই আপোনাৰ ওপৰত খং কৰিছিল, তেন্তে তেওঁৰ খঙো দূৰ হ'ব পাৰে আৰু তেওঁ আপোনাক সমৰ্থন কৰিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰতি আশাবাদী হৈ থাকিব আৰু নতুন ঠাইতো আপুনি বিনিয়োগ কৰিব পাৰিব। নতুন ক্লায়েণ্টসকলে যোগদান কৰিব আৰু আপোনাৰ কামৰ শলাগ ল'ব। মাহৰ মাজভাগত আপোনাৰ ওপৰত কোনো গ্ৰাহকে খং উঠিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক। গ্ৰাহকৰ ভিত্তিত লাভ হ'ব আৰু আপোনাৰ আয়ু বৃদ্ধি পাব। যদি আপুনি কিছুদিনৰ পৰা কাম কৰি আছে, তেন্তে এই মাহত আপোনাৰ কামৰ সন্দৰ্ভত উৎসাহ পাব আৰু আপোনাৰ পদোন্নতি পোৱাৰো সম্ভাৱনা দেখিবলৈ পোৱা গৈছে অতি প্ৰবলভাৱে। উচ্চ পদস্থ বিষয়াসকলে আপোনাৰ কামত সুখী যেন দেখা যাব আৰু তেওঁলোকে আপোনাক এক বিশেষভাৱে সমৰ্থন কৰিব। এনে পৰিস্থিতিত আপোনাৰ কামো উৎকৃষ্টভাৱে কৰাটো অতি ভাল হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি চৰকাৰ, বেংক, অভিযান্ত্ৰিক বা মেনেজমেণ্টৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি এজন ছিনিয়ৰৰ পৰা উপযুক্ত গাইডেন্স পাব আৰু যিকোনো পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে কিছু
খুবেই ভাল পথ প্ৰদৰ্শন বিচাৰি পাব। যদি কিছুদিনৰ পৰা চাকৰি বিচাৰি আছে তেন্তে এই মাহতে আপোনাৰ কাম সম্পূৰ্ণ হ'ব। কলেজীয়া ছাত্ৰ ছাত্ৰীসকল কলেজৰ কিছু কামত ব্যস্ত হৈ পৰিব পাৰে আৰু পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব। বন্ধু বান্ধৱীৰ লগত নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। পঢ়াৰ বোজাও অলপ কমি যাব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলে তেওঁলোকৰ পত্নী বা স্বামীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। তেওঁলোকে আপোনাক বুজিবলৈ চেষ্টা কৰিব। তেওঁলোকে আপোনাৰ কামতো সহায় কৰিব, যাৰ বাবে আপোনাৰ মনটো সুখী হৈ থাকিব। যদি আপুনি অবিবাহিত তেন্তে বন্ধুৰ সহায়ত আপুনি কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব পাৰিব, যিটো ক্ৰমান্বয়ে প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি আপোনাৰ সংগীৰ সৈতে ক'ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিব পাৰে, যাতে আপোনালোক দুয়োৰে ভৱিষ্যত শক্তিশালী হয়। ঘৰৰ কোনোবাই হয়তো আপোনাৰ সম্পৰ্কৰ কথা গম পাব। যদি কোনো সমস্যা নাথাকিব কিন্তু তথাপিও চিন্তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ শৰীৰৰ বাওঁফালৰ যি বিষ, সেই বিষৰ অভিযোগ আহিব আৰু ইয়াৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈও যাব লাগিব, কিন্তু সোনকালে সকাহ নাপাব। এই মাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব, অন্যথা পৰিস্থিতি আৰু বেয়া হ'ব। এনে পৰিস্থিতিত যদি আপুনি ৰাতিপুৱা ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে মাহৰ প্ৰথম সপ্তাহত আপোনাৰ মনত অস্থিৰতা আহিব, তেন্তে পৰিস্থিতি ভাল হ'ব। মাহৰ প্ৰথম সপ্তাহত আপোনাৰ মনত অস্থিৰতা আহিব পাৰে। ইয়াৰ বাবে বমি বা অনিদ্ৰাৰ সমস্যা হ'ব পাৰে। ৰাতিপুৱা শুই উঠাৰ আগে আগে আপুনি ধ্যান কৰাৰ অভ্যাস গঢ়ি তোলক। আপোনাৰ সম্পৰ্কবোৰ সঠিকভাৱে চম্ভালিব নোৱাৰাৰ বাবে আপোনাৰ মনটো দুখী হৈ থাকিব পাৰে। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। মিথুন ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, আপুনি পাৰিলে অলপ কোমল প্ৰকৃতিৰ হ'বলৈ চেষ্টা কৰক, কাৰণ আপুনি কোৱা কথা এটাই কাৰোবাক আঘাত দিব পাৰে। ঠিক এই কাৰণতে আপোনালোকৰ সম্পৰ্কটো ভাঙি যোৱাৰ উপক্ৰম হ'ব পাৰে। যদিও আপুনি তেওঁলোকক আঘাত দিব নিবিচাৰে, তথাপিও তেওঁলোকে হয়তো নিজৰ হৃদয়ত ল'ব পাৰে, আনকি এইটো আপোনালোকৰ অজানিতেও হৈ যাব পাৰে। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ।
আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত মিথুন ৰাশি ব্যক্তিসকলে কেনেধৰণে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোত যথেষ্টখিনি তথ্য লাভ কৰিলে। আৰু আপোনাৰ মনত যদি এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্টত আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে দিবলৈ আমি সকলো সময়তে সাজু থাকোঁ, যাতে আপোনালোকৰ সুবিধা হয়। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।